নমস্কাৰ, মোৰ নাম হাফিজ আলী। আজিৰ পৰা মই ইছলাম ধৰ্ম পৰা মই হিন্দু ধৰ্ম গ্ৰহণ কৰিছোঁ। আজিৰ পৰা ইছলাম ধৰ্ম মই ত্যাগ কৰিছোঁ। আজিৰ পৰা মোৰ নাম আজিৰ পৰা হ'ল ৰাহুল বড়ো। ঘৰ কচুতলি, সোণাপুৰ কচুতলি। ঘৰত ককাই আছে, ককাই ভাই বোৱাৰী এইগিলা আছে। তেওঁলোকে গম পায়, তেওঁলোকে সেইদিনা মোক ৰাস্তাত পাইছে, পাইকে সুধিছে, কয় আমাৰ একো ক'ব লগা নাই। তাৰপিছত তথাপিও মানে বেলেগ ৰাইজৰ মানুহে পালে মানে মাৰিব, একলে পালে ডিষ্টাৰ্ব দিব, হেন তেন কৰিব, অত্যাচাৰ কৰিব পালে। হিন্দু ধৰ্মলৈকে আহিছোঁ। মুছলিম ধৰ্ম ইছলাম ধৰ্মটো ইমান ভাল নহয়। ইছলাম ধৰ্মত হাই কাইজা ডকাইতি মাই ডাঙা। ঘৰত মই ঘৈণীয়েকজনী বিয়া পাতিছিলোঁ, বিয়া পতাৰ পিছতে মোক ঘৰত থাকিব দিয়া নাই হিন্দু বুলিকে। মই বাহিৰা জেগাত ভাড়া ৰৈছোঁ, বহুত কষ্ট কৰি ধৈৰ্য হৈছোঁ। তাৰপিছত আমাৰ তাতে কচুতলিত যেতিয়া উচ্ছেদ অভিযান চলিছে, উচ্ছেদ অভিযান চলাৰ সময়ত মোক ঘৰৰ মানুহে মাটিকে লৈ গৈছে। মাটিকে লৈ যোৱাৰ পিছতে মই থাকিলোঁ। তাৰপিছত তাতে আমাৰ কালী মন্দিৰ এখন আছে, কালী মন্দিৰৰ দাদাহঁতে পূজা পাতিছে, তাতে মই আহিলোঁ চাবা। তাৰপিছত দাদাহঁতে ক'লোঁ এনেকুৱা কথা, মই হিন্দু ধৰ্ম ল'ম। তাৰপিছত দাদাহঁতে ক'লে যে আমি কৰি দিম, 1 মাহ ধৈৰ্য ধৰা, আমি চব কৰি দিম, ব্যৱস্থা কৰি দিম, তুমি ইমান টেনশ্যন হ'ব নালাগে। তাৰপিছতে মই আহিলোঁ। হোৱাৰ পিছতে আজি চব উঠাই কিনি কাম হ'ল। আজি ৰখি মানে আজিয়ে এইখিনি কাম হ'ল।